এই পৰঠাটোৰ নাম বোলে ফাইবাৰ পৰঠা। নমস্কাৰ, হাই হেল্ল' বন্ধুসকল। আজিৰ ভিডিঅ'টোলৈ আপোনালোকক মোৰ ইউটিউব চেনেল BD অসম আৰু ফেচবুক পেজ ভৱেন দাসলৈ আপোনালোকক পুনৰবাৰ স্বাগতম। বিশেষ কামলৈ নগাঁৱলৈ গৈ আছোঁ। মানে হেৰি নহ'ব, এণ্টাৰটেইনমেণ্ট নহ'ব, তথাপিও ভিডিঅ'টোৰ কিছুমান জানিব লগা কথাও থাকিব পাৰে। নগাঁৱলৈ আমি ক'ত যাম আপোনালোকে খালি চাব, ভিডিঅ'টো সম্পূৰ্ণ কৰি। গাড়ী চাড়ী চব গোটেইখিনি আহি পাইছে। তাৰমানে আগত বহিব, তাৰমানে সেইকাৰণে আগতে একদম গাছ। এই ব্ৰিজবিলাকত দেখা পাইছে নহয়, কি সুন্দৰ কৰি অংকন কৰি থৈ দিছে। তাৰে পিছত আমি আদাবাৰী পালোঁ। আদাবাৰী পাই পেলাই আমি জালুকবাৰীলৈ গ'লোঁ। তাৰমানে জালুকবাৰী পাৰ হৈ পেলাই এতিয়া আমি লখৰা পাইছোঁ। লখৰা পাই তাৰপিছত আমি খানাপাৰা হৈ এনেকৈ গৈ থাকিম আৰু ভৱেন দা মুখখন দেখা দিয়ক। এইটো ভৱেন দা, অক্ষয় দা, বৰ্মন গ'ল উঠো বুলি আছে। ব্ৰিজ পাৰ হৈ পেলাই আমি ওপৰলৈ গৈ থাকিলোঁ। ওপৰত যাওঁতে কি সুন্দৰ পৰিৱেশ, আপোনালোকে চাওক। এটা সুন্দৰ পৰিৱেশ, ওপৰলৈ গৈ আছোঁ। তাৰপিছত চাই থাকক। এই দেখিছে কি ধুনীয়া একদম পূৰা। তাৰপিছত আৰু গণেশ মন্দিৰটো পাম আৰু এতিয়া এই গণেশ মন্দিৰটো পালোঁ। গণেশ মন্দিৰটো পাৰ হৈ আমি গৈ আছোঁ। তো আমি 9 মাইল পালোঁ। 9 মাইলত আমি পেট্ৰল ভৰাই ল'লোঁ গাড়ীত। ৰাতিপুৱাৰ সময় চাই গৈ থাকক আৰু চাওক, আগলৈ আৰু সুন্দৰ দেখা পাব। জাগিৰাত পালোঁ এতিয়া আমি, না নেলিত। তো বন্ধুসকল, এতিয়া নেলি পালোঁ। নেলি এই জেগাখিনিৰ নাম হ'ল দহালি চেগুনবাৰী বুলি কয়। দেখা পাইছে আপোনালোকে চেগুনবাৰী। সুন্দৰ পৰিৱেশত ধুনীয়া কৰি ইয়াতে লিখি থৈ দিছে তেওঁলোকে দোকানত, মন যায়। আমিও এইখনতে খাম। তো সকলোৱে প্ৰায়ভাগ মানুহে তাৰমানে ইয়াতে ৰখায় আৰু মানে ইয়াতে গাড়ী ৰখায়। ইফালে এখন আছে, এই আগতো আছে। ৰুটি, ভাত, এভৰিথিং বস্তু ইয়াতে পায়। তো আপোনালোকে আহিব পাৰে, ইয়াতে আহিব, আহি পেলাই এই প্লেচত ৰখিব। এই প্লেচত ৰখিলে আপোনালোকে মানে খোৱা দোৱাৰ ব্যৱস্থা সুন্দৰভাৱে ইয়াতে কৰিব পাৰিব। তো আমাৰ খোৱা বস্তু আহি গ'ল। এয়া পৰঠা। এই পৰঠাটোৰ নাম বোলে ফাইবাৰ পৰঠা, মানে ফাইবাৰ বসন্ত আংগুলে কৈছে এই পৰঠাটোৰ নাম ফাইবাৰ পৰঠা। ঐ কেনেকুৱা লাগছে অনুজা? ৰাতিও থাকেনে? ৰাতি নাথাকেনে? ধুনীয়া পৰিৱেশত তেখেতসকলে দোকান দি আছে ইয়াতে। মানে অহা যোৱা মানুহৰ কাৰণে সঁচাকৈ বহুত ভাল, তাৰমানে ভাল এটা পৰিৱেশ। গছৰ তলত পূৰা ফাৰ্ষ্ট ক্লাছ চাহ, মলাই মাৰ্কে। এতিয়া আমি চিতা জখলা পাম। টোলগেট, চাৰিপিনে টোলগেট। এখানতে সবচেয়ে বেশি হাহাকার গেছে। এখান ৰহা টোলগেট না? এতিয়া এই মৰিকলং পালোঁ। এতিয়া টাউনলৈ যাই আছোঁ। তাত এই ৰাস্তাটো চিধা গৈ পেলাই এইটো ৰাস্তা মানে একটা ফিল্ড আছে, কিন্তু অপোজিট সাইডে ডিস্ট্রিক্ট লাইব্রেরি। নগাঁও আহি পালোঁ। নগাঁও আহি পোৱাৰ নিতে নিতে মনৰ